নমস্কাৰ। ফেট লছ বা ৱেট লছ কৰিবলৈ তেল চেনি ময়দা খাবলৈ মানা কৰা হয়। তো তেল এৰিব লাগে বুলি ক'লে মানুহে ভাবে সেই বইল কৰি দালিতে চব দি খাব লাগে বুলি, কিন্তু এগাল ভিডিঅ' বনাই থৈছোঁ। মাছ মাংসৰ পৰা পকৰি পৰ্যন্ত চব তেল নিদিয়াকৈ বনাই দেখাইছোঁ। পোলাও মাংস দেখুওৱা আছে, পনীৰৰ পৰা আৰম্ভ কৰি চব। কি ধুনীয়া কালাৰ হয়। আজি আপোনালোকক বিৰিয়ানী বনাই দেখাম তেল নিদিয়াকৈ। শিকাব বিচৰা নাই, তেল নিদিয়াকৈ যে বনাব পাৰে সেইটো দেখাইছোঁ। এয়া মাংস মেৰিনেট কৰা আছে, এয়া পিঁয়াজ বিলাহী কাটি থোৱা আছে, মাংসখিনি দৈতে হালধি চালধি দি মেৰিনেট কৰা আছে। প্ৰেছাৰ কুকাৰত বনাম। এয়া শুকান প্ৰেছাৰ কুকাৰ। ইয়াত আমি এতিয়া এই কাটি থোৱা বস্তুখিনি দি দিম। এয়া পিঁয়াজ শুকান প্ৰেছাৰ কুকাৰত দিছোঁ। প্ৰেছাৰ কুকাৰত বনালে অলপ সহজ হয়, এই তেল চেল ঘিউ চিউ নিদিয়াকৈ বনাব পৰা যায়। আপোনালোকে ইচ্ছা কৰিলে ঘিউ দিব পাৰে, কিন্তু মই সেইকণ ফেটো নাখাওঁ। এইখিনি আমি লৰাই থাকিম। প্ৰচেছ শিকোৱা নাই, প্ৰচেছটো আপোনালোকে জানে। এয়া চাউল তিয়াই থোৱা আছে, এইখিনি ৰঙা হ'ব ধৰিছে। এতিয়া সেই মাংসখিনি আছে, মাংসখিনি দিব লাগিব, সেইখিনিতো আপোনালোকে জানেই। এয়া আমি দি দিছোঁ মাংসখিনি। মাংসখিনি দি দিয়া হ'লে তাৰপিছত অলপ সময় লৰাই দিব লাগিব। আলু দুটুকুৰামানো দি দিছোঁ, আলু দুটুকুৰামান দি এয়া ভালকৈ লৰাই দিছোঁ। ইয়াৰ এতিয়া চাউলখিনি দি দিম। সেয়া আপোনালোকে জানেই কেনেকৈ চাউল দিব লাগে। মই আপোনাক দেখাই আছোঁ যে তেল চেল নিদিয়াকৈ ঘিউ চিউ নিদিয়াকৈ কেনেকৈ বনাব। অলপ পানী দিব লাগিব, সেয়াও জানে আপোনালোকে। ইয়াত ঘিউ দিব পাৰি, ঘিউটো আচলতে ভাল ফেট, তেলৰ ফেটটো বেয়া ফেট। কিন্তু যিসকলে পেট কমাম বুলি ভাবি আছে তেওঁলোকৰ অলৰেডি ফেট আছে, গতিকে ঘিউৰ ভাল ফেটটোও প্ৰয়োজন নাই। সেইকাৰণে আমি ফেট একেবাৰে মই এভইড কৰোঁ। দুটা ডিমো দি দিয়া আছে। এতিয়া অলপমান পদুনা পাত দি দিম, পদুনা পাত কেইটামান দি এতিয়া ঢাকনি লগাই থৈ দিলেই হ'ল আৰু। এতিয়া ঢাকনি লগাই থৈ দিম। ঢাকনি লগাই থৈ কিমান সময়ত হ'ব সেইটোতো জানে। এয়া হৈ গ'ল, চাওক এয়া কি ধুনীয়া হৈছে। এতিয়া এইখিনি আপোনাক ভালকৈ মই লৈ দেখাই আছোঁ। এয়া এটা এটা হৈ গৈছে, চাওক এয়া কাঁহীত লৈছোঁ, এটা এটা হৈ গৈছে। ইয়াত ঘিউ বা তেল দিলে আৰু ভাল হ'লহেঁতেন, কিন্তু এইখিনি ধুনীয়া হৈছে, খায়ো একেই লাগিব। মেইন কথাটো হ'ল ইচ্ছা, আপোনাক লাগেনে নাই, আপুনি ডায়েট বিচাৰিছেনে নাই। চাওক, মই আগতেই কৈছোঁ, কোনো দৰকাৰ নাই ডায়েট চাইট ফ'ল' কৰিবলৈ, কাৰণ আপোনাতকৈ শকত মানুহ দুনিয়াত বহুত আছে। আপুনিও শকত হৈ থাকিলে একো প্ৰব্লেম নাই, কোনেও নাহাঁহে। কিন্তু যদি বিচাৰিছে নাই মই সঁচাকৈ ক্ষীণাব লাগিব, তেনেহ'লে 100% তেল চেনি ময়দা এৰিবই লাগিব।